Hello everyone. Infintech Solutioner অন্য এটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' ফ্ৰেণ্ডছ, প্ৰথমতে আহোঁ কালিৰ আমাৰ মাৰ্কেট চিনাৰিঅ'লৈ। ত' প্ৰথমতে চাওঁ নিফটি 50। নিফটি 50ৰ কাৰণে কালি আমি ইম্পৰ্টেণ্ট যিখিনি ৰেঞ্জ বা লেভেলছ আমি উলিয়াইছিলোঁ প্ৰি মাৰ্কেটত। ত' তাৰ ভিতৰত এই যিটো ৰেঞ্জ আছিলে 22,428ৰ ওচৰে পাজৰে। তো তাৰ ওপৰতে ট্ৰেড কৰা দেখা গ'ল, এটা ছাইডৱেজ মুভমেণ্ট কালি দেখা গ'ল। আৰু আপছাইডত আমাৰ 22,533 এটা ইম্পৰ্টেণ্ট লেভেল আছিলে, দেন 22,483 এণ্ড 22,428 এই তিনিওটা লেভেলৰ মাজতে ছাইডৱেজ হৈ পেলাই সি ট্ৰেডিং কৰি থাকিলে। অ'কে, চ' আমাৰ ট্ৰেডেবল কালি কোনো তেনেকুৱা মুভমেণ্ট নাছিলে। মিড কেপ নিফটিত অলমষ্ট ছেইম, জাষ্ট দুডাল আপছাইডৰ কাৰণে কেণ্ডেল ষ্টিক তাত অকণমান মুভমেণ্ট আছিলে, বাট অভাৰঅল এইটো ৰেঞ্জতে আছিলে। ত' নেক্সট আহিলে বেংক নিফটি। ত' বেংক নিফটিও একচুৱেলি ৰেঞ্জত থাকিলে, ছাইডৱেজ হৈ থাকিলে, এটা গেপ আপ হ'ল আৰু তাৰপিছত সি গোটেই দিনটো এটা ৰেঞ্জত থাকিলে। চ' কালিৰ মাৰ্কেটত খুব বেছি ট্ৰেডিং অপৰচুনিটিজ অহা নাছিলে। ত' আজি কিন্তু অলপ গ্ল'বেল চিনাৰিঅ' নিগেটিভ হৈ আছে। ক্ৰুড অইল এইবিলাক পজিটিভ হৈ আছে, দেন ডলাৰ ইণ্ডেক্স পজিটিভ হৈ আছে। চ' আজি অলপ ইম্পৰ্টেণ্ট হ'ব নিফটিৰ যিটো এক্সপাইৰী। ত' নিফটি আজি 21,178 এইটো এটা ইম্পৰ্টেণ্ট লেভেল, আৰু দুডালমান ইয়াত ট্ৰেণ্ড লাইনে ৱৰ্ক কৰি আছে। চ' আপছাইড যদি চাওঁ, আপছাইড মুভৰ কাৰণে 21,237 ইয়াৰ ওপৰত যদি মাৰ্কেট যায় এণ্ড এই যিডাল ট্ৰেণ্ড লাইন দেখিছোঁ সেই ট্ৰেণ্ড লাইন যদি ব্ৰেক কৰে, দেন আমি নেক্সট যিটো মুভ দেখিম সেইটো 21,300লৈকে দেখিম। এণ্ড ওপৰত এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ জ'ন আছে 21,350 পৰা 400ৰ ভিতৰতে। চ' এইখিনি হৈছে আমাৰ আপছাইডৰ কাৰণে লেভেলছ। এণ্ড তাৰ ওপৰত 21,500ৰ যিটো চাইকলজিকেল লেভেল আছে, তালৈকে হয়তো আমি মাৰ্কেট যোৱা দেখা পাব পাৰোঁ যদি এই ষ্ট্ৰং ৰেজিষ্টেঞ্চ জ'নটো ব্ৰেক কৰে। এণ্ড আমি ডাউন ছাইডৰ কাৰণে যদি চাওঁ, দেন 21,141 এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব, যিটো ডাউন ছাইড ব্ৰেক কৰিলে আমি 21,099ৰ এটা ইম্পৰ্টেণ্ট লেভেল দেখা পাম। দেন 21,058 এণ্ড দেন এটা নেৰ' ৰেঞ্জ আছে যিটো 21,000 যিটো চাইকলজিকেল লেভেল, তাৰ ওচৰে পাজৰে। আৰু 20,956 এই লেভেলটোলৈকে আমি হয়তো মাৰ্কেট অহা দেখিবলৈ পাব পাৰোঁ। এগেইন ডাউন ছাইডতো এডাল ট্ৰেণ্ড লাইন ৱৰ্ক কৰি আছে, তালৈকে মাৰ্কেট আহিব পাৰে। চ' বি প্ৰিপেয়াৰ ফৰ ডেট, আজি যিকোনো ফালে মুভ আহিব পাৰে। ত' এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট লেভেল। এণ্ড আৰু এটা ইম্পৰ্টেণ্ট 20,699 এইটো এটা ইম্পৰ্টেণ্ট লেভেল। আগতে এটা বক্স পেটাৰ্ণত সি ট্ৰেড কৰি আছিলে, চ' এইটো এটা ইম্পৰ্টেণ্ট ৰেঞ্জ হ'ব আজিৰ কাৰণে। দেন চাওঁ আমি নিফটি। ত' নিফটি মই কৈছোঁৱেই অলৰেডি যে এটা বক্সত ট্ৰেড কৰিছে, এটা ৰেঞ্জত ট্ৰেড কৰি আছে। ত' আজিৰ কাৰণে ইয়াৰ ইম্পৰ্টেণ্ট লেভেলটো হ'ব 22,473। এণ্ড ইয়াতো কেইডালমান ট্ৰেণ্ড লাইনে ৱৰ্ক কৰি আছে। ত' আপছাইডৰ কাৰণে এই বক্স পেটাৰ্ণটোৰ ওপৰত আৰু এই ট্ৰেণ্ড লাইনডাল যদি ব্ৰেক কৰে, দেন আমি 22,680 এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ জ'ন আছে ওপৰত, তালৈকে আমি মাৰ্কেট যোৱা দেখা পাব পাৰোঁ। এণ্ড এগেইন তলত যিটো বক্স পেটাৰ্ণৰ তলত যদি ব্ৰেক কৰে, দেন আমি এটা ৰেঞ্জ আছে, এটা লেভেল আছে 22,326 বা এই যিডাল ট্ৰেণ্ড লাইন, তালৈকে আমি মাৰ্কেট অহা দেখা পাব পাৰোঁ। এণ্ড তাৰ তলত 22,185 এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব, আৰু এডাল তলত এডাল ইম্পৰ্টেণ্ট ট্ৰেণ্ড লাইন আছে। এণ্ড এটা ইম্পৰ্টেণ্ট ছাপৰ্ট বুলি ক'ব পাৰিব, সেইটো 22,112 এইটো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট। এইটো যদি কেনেবাকৈ ব্ৰেক হয় আজি, দেন 21,997 দেখিবলৈ পাব। এণ্ড এটা ইম্পৰ্টেণ্ট
ছাপোৰ্ট ৰেঞ্জ আছে 21,900 ওচৰে পাজৰে, তো ইয়ালৈকে আমি মাৰ্কেট ছাডেনলি অহা দেখা পাব পাৰোঁ। অ'কে, দেন আহোঁ বেংক নিফটি। তো বেংক নিফটিৰ কাৰণে আজি ইম্পৰ্টেণ্ট লেভেল হৈছে 47,532। ইউ এটা বক্সৰ ভিতৰতে ট্ৰেড কৰি আছে। চ' ওপৰত এডাল ট্ৰেণ্ড লাইন আছে, সেই ট্ৰেণ্ড লাইনডাল সি হয়তো ছাপোৰ্ট ল'ব পাৰে বা সেইডাল সি ব্ৰেক কৰিব পাৰে, তো এইটো আমি ৱাচফুল হৈ থাকিব লাগিব। আপছাইডৰ কাৰণে 47,651ৰ ওপৰতহে আমি কল ছাইডৰ কথা বা আপছাইডৰ কথা ভাবিম। সেইটো যদি ব্ৰেক কৰে 47,756 এণ্ড 47,900 বা 48,000ৰ যিটো চাইকলজিকেল লেভেল, তালৈকে আমাৰ মাৰ্কেট যোৱা আমি দেখা পাব পাৰোঁ। ডাউন ছাইডৰ কাৰণে যদি চাওঁ 47,455 এইটো এটা ইম্পৰ্টেণ্ট লেভেল হ'ব বক্স পেটাৰ্ণটোৰ তলত। তো এটা ৰেঞ্জো আছে, গতিকে এই ৰেঞ্জটো যদি ব্ৰেক কৰে 47,382ৰ তলত 15 মিনিটছৰ কেণ্ডেল ক্ল'জ কৰে, দেন আমি নেক্সট যিটো মুভ দেখিবলৈ পাম এডাল ট্ৰেণ্ড লাইন আছে 47,228 দেখা পাম। দেন আমি দেখা পাব 47,038 এণ্ড এটা ইম্পৰ্টেণ্ট ৰেঞ্জ আছে তলত 46,900। তো তালৈকে মাৰ্কেট আমি অহা দেখা পাব পাৰোঁ। চ' আৰু কিছুমান লেভেল আছে, যদি এইখিনি ইম্পৰ্টেণ্ট লেভেলছ ব্ৰেক কৰে 46,743 দেন 46,550লৈকে আমি মাৰ্কেট অহা দেখা পাব পাৰোঁ। দেন 46,455 যিটো এটা চাইকলজিকেল লেভেল। তো ওপৰত এটা চাইকলজিকেল লেভেল আছে 48,000ৰ, আৰু তলত এটা চাইকলজিকেল লেভেল আছে 46,500লৈকে। চ' যেতিয়া মুভ আহিব কিন্তু খুব ফাষ্ট মুভ আহিব। চ' এইখিনি হৈছিলে আমাৰ আজিৰ কাৰণে যিখিনি মাৰ্কেট এনালাইচিছ। তো ৱাচফুল হৈ কাম কৰিব। থেংক ইউ ছ' মাছ।